পুনৰ বিতৰ্কৰ আৱৰ্তত অসম সাহিত্য সভা এবাৰ সাহিত্য সভাৰ বিৰুদ্ধে ৰান্ধনিৰ প্ৰাপ্য ধন মুকলাই নিদিয়াৰ অভিযোগ ফলত ৰান্ধনিসকলৰ কলাক্ষেত্ৰত সৃষ্টি কৰে ৰান্ধনিসকলে এক উত্তেজনাময় পৰিস্থিতি উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছিল দ্বিবাৰ্ষিক অধিৱেশনত শতাধিক ৰান্ধনিয়ে কৰ্মচাৰীয়ে কাম কৰিছিল এতিয়ালৈ এটকাও মুকলাই নিদিয়াৰ অভিযোগ ৰান্ধনি কৰ্মচাৰীসকলৰ পুনৰবাৰ জনাইছো পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে অসম সাহিত্য সভা এইবাৰ সাহিত্য সভাৰ বিৰুদ্ধে ৰান্ধনিৰ প্ৰাপ্য ধন মুকলাই নিদিয়াৰ অভিযোগ ফলত ৰান্ধনিসকলৰ কলাক্ষেত্ৰত সৃষ্টি কৰে উত্তেজনাময় পৰিস্থিতিৰ ৰান্ধনিসকলক তেওঁলোকৰ কামৰ বিনিময়ত ধন মুকলাই নিদিয়াৰ অভিযোগেৰে এই কলাক্ষেত্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছিল দ্বিবাৰ্ষিক অধিৱেশনত শতাধিক ৰান্ধনি কৰ্মচাৰীয়ে কাম কৰিছিল তেওঁলোকে খাদ্য প্ৰস্তুত কৰিছিল কিন্তু সেই কৰ্মৰ বিনিময়ত তেওঁলোকক এতিয়ালৈকে এটকাও ধন মুকলাই নিদিয়াৰ অভিযোগেৰে এইদৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে ৰান্ধনিসকলে আমি তেওঁলোকৰ মুখেৰে শুনাব বিচাৰিছো প্ৰকৃততে কি হৈছিল তেওঁলোকৰ সৈতে আপনি নিজে নাই স্যার ও স্যার আমাক যদি সেনেকে বলা হয় তাতে চাহ দোকান আছে তোমালোকে তাতে বোলা চাহ তাতে খাবা আমি তাতে গলো হয় এটা দিনটোৰ পিছত ভোকতে আহিলো আমাক খেতে দিব বুলি আমি নাজানো আমি ইয়াতে বহি থাকি পইচা নহয় মানুহখিনি মই পইচা ক'ব পাৰিম বাৰু মানুহখিনি মই মঙলবাৰ লৈ আহিছোঁ মই আমাৰ পাছত ইমানেই ধুনীয়াকৈ বাৰু কাম কৰিছোঁ সন্মান কৰি কৰিছোঁ মানে কওকচোন বাৰু পিছে ইমান কষ্ট কাম কৰাৰ পাছত এই ৰাতি মানুহ যাব ওলাইছে এতিয়া পুৱাৰ পৰা বিশ্বাস কৰিব নহয় কালি বঢ়িয়াকৈ আপুনি মই কৈছিলোঁ মানুহকেইটা কষ্ট কৰি আছে কালি যাওঁতে কিবা মাছ মাংসৰ বাৰু খাই বৈ কিনে বঢ়িয়াকৈ যাব হ'ব বুলি ক'লা যে মই আহিলোঁ তাৰপাছত একো নাই কি চাৰি খা বুলি ক'লা মানুহৰ গোটাই সেই আছে একো খাব পৰা নাই সেইটো মই মানুহ সেইটো গেল গৈছিল আৰু আজি পইচাটো মই নাঙি বুলিয়ে কৈছোঁ গেল গৈছিল যেনেকৈ কৈছোঁ মই সেনেকৈ শুনিছোঁ কিন্তু আজি এতিয়া পইচা বিকাই দিয়া মানে বঢ়িয়াকৈ বেগ চেগ দি মানপত্ৰ দি বিকাই দিম বুলি কৈছিল এতিয়া আমাৰ কি আলোচনা পেলাইছে কৈছোঁ মই আছোঁ অকলে মই চেকৰ বিষয়ে মই নাজানো আপুনি জানে চেকৰ বিষয়ে মই নাজানো